হয় ক'ব লাগিব এই মুহূৰ্তত উপস্থিত আছোঁ দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়ত আৰু সম জিলা আয়ুক্ত কাৰ্যালয়তো কৰ্মচাৰী এতিয়াও বৰ্তমান আহি উপস্থিত হোৱা নাই। এতিয়া সময় হৈছে 10:04 আৰু ক'ব লাগিব যে এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়। ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু যিহেতু চৰকাৰী বন্ধ আছিল, বিহুৰ বন্ধ ইতিমধ্যে শেষ হৈছে যদিও কিন্তু এই কাৰ্যালয়টোত কিন্তু যিসকল বিষয়া কৰ্মচাৰী আছে সময়মতে তেওঁলোকে উপস্থিত নাথাকে আৰু সময়মতে উপস্থিত নোহোৱা দেখিবলৈ পোৱা গৈছে। আমি অন কেমেৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াবোৰে দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া হৈছে দলগাঁও সম জিলাৰ কাৰ্যালয় আৰু কাৰ্যালয়ত আপুনি যদি চাই আজিৰ তাৰিখত অন কেমেৰা আপোনালোকক মই দেখুৱাম এজনো বিষয়া কৰ্মচাৰী নাই আৰু এনেদৰে কিন্তু চৰকাৰী কাৰ্যালয় এটা সময়মতে তেওঁলোকে উপস্থিত নাথাকে। আমি দেখুৱাইছোঁ এফালৰ পৰা আপোনালোকক মই দেখুৱাবলৈ চাইছোঁ খালী হৈ আছে, চকী খালী হৈ আছে। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়টো কিন্তু বিষয়া কৰ্মচাৰীসকলে উপস্থিত নাথাকে আৰু এনেদৰে কিন্তু যিসকল লোকে কাম কাজৰ বাবে আহে তেওঁলোকে ঘূৰি যাবলগীয়া অৱস্থা হয়। আমি আৰু পৰিৱেশ আপোনালোকক দেখুৱাম অসম লাইভে দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত এগৰাকী ফৰ্থ গেটৰ কৰ্মচাৰী আহিছে, তেখেত আছে। তেখেতৰ মই কিছু কথা জানিবলৈ চেষ্টা কৰিম যদিও তেওঁ আহি পাইছে আৰু এনেদৰে কিন্তু এয়া হৈছে টেবুল আপোনালোকক মই দেখুৱাইছোঁ অন কেমেৰাত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোক এতিয়াও আজিৰ তাৰিখত তেওঁলোক অহা নাই। আপুনি দাদা কেইটা বজাত আহিছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। 9:50 আহিছে আৰু এজনো অহা নাই, কি ক'ব? আহি আছে চবে, আহি আছে। ধন্যবাদ থাকিল। আৰু এয়া অসম লাইভৰ দৰ্শকক আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়তো এনেদৰে বিষয়া কৰ্মচাৰীসকল সময়মতে উপস্থিত নাথাকে আৰু যাৰ বাবে এতিয়া এই কাৰ্যালয়টো এতিয়া বন্ধ থাকিব লগা হৈছে। আৰু আমি অসম লাইভৰ দৰ্শকক এয়া দলগাঁৱৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়। আয়ুক্ত কাৰ্যালয়তো কিন্তু কোনো এজনো লোক উপস্থিত নাই আৰু ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আমি দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে কিন্তু এই কাৰ্যালয়টো কিন্তু আজিৰ তাৰিখত এতিয়া প্ৰায় ক'ব লাগিব এতিয়া প্ৰায় হৈছে 10:06 হৈ গৈছে। 10:06টো তেওঁলোকো উপস্থিত নাই। হয় ক'ব লাগিব এই মুহূৰ্তত উপস্থিত আছোঁ দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়ত আৰু সম জিলা আয়ুক্ত কাৰ্যালয়তো কৰ্মচাৰী এতিয়াও বৰ্তমান আহি উপস্থিত হোৱা নাই। এতিয়া সময় হৈছে 10:04 আৰু ক'ব লাগিব যে এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়। ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু যিহেতু চৰকাৰী বন্ধ আছিল, বিহুৰ বন্ধ ইতিমধ্যে শেষ হৈছে যদিও কিন্তু এই কাৰ্যালয়টোত কিন্তু যিসকল বিষয়া কৰ্মচাৰী আছে সময়মতে তেওঁলোকে উপস্থিত নাথাকে আৰু সময়মতে উপস্থিত নোহোৱা দেখিবলৈ পোৱা গৈছে। আমি অন কেমেৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াবোৰে দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া হৈছে দলগাঁও সম জিলাৰ কাৰ্যালয় আৰু কাৰ্যালয়ত আপুনি যদি চাই আজিৰ তাৰিখত অন কেমেৰা আপোনালোকক মই দেখুৱাম এজনো বিষয়া কৰ্মচাৰী নাই আৰু এনেদৰে কিন্তু চৰকাৰী কাৰ্যালয় এটা সময়মতে তেওঁলোকে উপস্থিত নাথাকে। আমি দেখুৱাইছোঁ এফালৰ পৰা আপোনালোকক মই দেখুৱাবলৈ চাইছোঁ খালী হৈ আছে, চকী খালী হৈ আছে। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়তো কিন্তু বিষয়া কৰ্মচাৰীসকলে উপস্থিত নাথাকে আৰু এনেদৰে কিন্তু যিসকল লোকে কাম কাজৰ বাবে আহে তেওঁলোকে ঘূৰি যাবলগীয়া অৱস্থা হয়। আমি আৰু পৰিৱেশ আপোনালোকক দেখুৱাম অসম লাইভে দেখুৱাব সামগ্ৰিক পৰিৱেশ। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত এগৰাকী ফৰ্থ গেটৰ কৰ্মচাৰী আহিছে, তেখেত আছে। তেখেতৰ মই কিছু কথা জানিবলৈ চেষ্টা কৰিম যদিও তেওঁ আহি পাইছে আৰু এনেদৰে কিন্তু এয়া হৈছে টেবুল আপোনালোকক মই দেখুৱাইছোঁ অন কেমেৰাত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোক এতিয়াও আজিৰ তাৰিখত তেওঁলোক অহা নাই। আপুনি দাদা কেইটা বজাত আহিছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। 9:50 আহিছে আৰু এজনো অহা নাই, কি ক'ব? আহি আছে চবে, আহি আছে। ধন্যবাদ থাকিল। আৰু এয়া অসম লাইভৰ দৰ্শকক আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়তো এনেদৰে বিষয়া কৰ্মচাৰীসকল সময়মতে উপস্থিত নাথাকে আৰু যাৰ বাবে এতিয়া এই কাৰ্যালয়টো এতিয়া বন্ধ থাকিব লগা হৈছে। আৰু আমি অসম লাইভৰ দৰ্শকক এয়া দলগাঁৱৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে দলগাঁও সম জিলা আয়ুক্ত কাৰ্যালয়। আয়ুক্ত কাৰ্যালয়তো কিন্তু কোনো এজনো লোক উপস্থিত নাই আৰু ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আমি দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে কিন্তু এই কাৰ্যালয়টো কিন্তু আজিৰ তাৰিখত এতিয়া প্ৰায় ক'ব লাগিব এতিয়া প্ৰায় হৈছে 10:06 হৈ গৈছে। 10:06টো তেওঁলোকো উপস্থিত নাই।